নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালো অসমৰ ৰাইজে উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰক আৰু আমাৰ জাতীয় জীৱনৰ শান্তি সম্প্ৰীতি সমন্বয়ক আকৌ এবাৰ জগত সভালৈ লৈ যাওক তাকে কামনা কৰিছো 2006 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান শৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে কাৰোবাৰ ছাত্ৰ 19 জন আছিল 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিল কাৰোবাৰ কোৱালিফিকেশনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশন নাছিল পৰৱৰ্তী সময়ত কোৱালিফিকেশন আয়ত্ত কৰিব পাৰিলে যি সকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰনোজ পেগুক লৈ পেলাই এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালু থাকিব এই কমিটিখনে আশা কৰ্মী মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকা সকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহ আকৌ এবাৰ সমীক্ষা কৰিব সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰো আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলো ৰাজ্যৰ ফিক্স পে কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল কেইবাটাও আমি সিদ্ধান্ত লৈছো এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে আৰু খুব সোনকালে অন্তত অসমৰ চৰকাৰী হস্পিটালসমূহত আমাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ কেছলেছ ট্ৰিটমেন্ট কৰাৰ বাবে অৰ্থাৎ টকা দিব নালাগে মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব চিকিৎসা ল'ব পাৰিব যাক কেছলেছ ট্ৰিটমেন্ট বুলি কয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই কেছলেছ ট্ৰিটমেন্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটালসমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিল এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যেহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছো অৰ্থাৎ ৰাজ্যত যতেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছো আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম মাত্ৰ অকণমান আমাক সময় দিব 5টা বছৰত ইমান কাম কৰা সম্ভৱ নহয় তথাপিতো সম্ভৱ আৰু অসম্ভৱৰ দেওনাক অতিক্ৰম কৰি যিমান পাৰো প্ৰতিটো পল প্ৰতিটো ক্ষণ
অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰি আছো। আপোনালোকে আশীৰ্বাদ কৰিব। আজিৰ ব্ৰডকাষ্টত আৰু বহুত কথা কম বুলি ভাবিছিলো, কিন্তু মাঘ বিহুৰ আগতে বহুত কথা ক'লে আমাৰ মনতো নাথাকিব। গতিকে মাঘ বিহুৰ পিছত আকৌ এটা নতুন ব্ৰডকাষ্টত আৰু কেইবাটাও খবৰ দিবৰ বাবে যত্ন কৰিম। অহা ২৬ তাৰিখে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব। লাহে লাহে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ বাবে মই এক প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো। আপোনালোকে সহযোগিতা কৰিব আৰু বহুত কাম কৰি গৈ থাকিম। আপোনালোকৰ পৰা এতিয়া মোৰ পৰামৰ্শ বিচৰাৰ সময়। এই বছৰটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গৈ আছো। এই বৰ্ষটোক আমি কেনেকৈ পালন কৰিম? অহা ১ ফেব্ৰুৱাৰী তাৰিখে তাৰ ৰূপৰেখা আমি ৰাইজৰ ওচৰলৈ লৈ আহিম। কিন্তু চৰকাৰ কেতিয়াও ওৱান ৱে ট্ৰেফিক হ'ব নোৱাৰে। ৰাইজৰ পৰামৰ্শই চৰকাৰখনক শক্তিশালী কৰে। আপোনালোকে মোক জনাওক যে কিতাপৰ বৰ্ষ আমি কেনেকৈ পালন কৰিম, আৰু আপোনালোকে পৰামৰ্শ দিয়ক, আৰু যিকেইটা পৰামৰ্শ আমি গ্ৰহণ কৰিব পাৰোঁ সেই পৰামৰ্শকেইটা নিশ্চিতভাৱে মই গ্ৰহণ কৰিম। আমি অসমত এটা বৌদ্ধিক পৰিৱেশ উভতাই আনিব লাগিব। ঝুমুৰ হ'ব, সাংস্কৃতিক পৰিৱেশ, খেল মহাৰণ, ক্ৰীড়াৰ পৰিৱেশ, আৰু কিতাপৰ বৰ্ষ এটা বৌদ্ধিক পৰিৱেশ। বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়া এই সকলোবোৰতে অসমে আকাশ চুৱক, আৰু আমি প্ৰচেষ্টা কৰিলে আমি সফলো হ'ম। পুনৰ এবাৰ উৰুকাৰ শুভেচ্ছা জনালো। উৰুকাৰ দিনা পিতৃ মাতৃৰ সৈতে উৰুকাৰ ভাত সাজ খাবলৈ নাপাহৰিব। আৰু কাৰোবাৰ যদি পিতৃ মাতৃক লগ পাবৰ কাৰণে অসুবিধা হয় সিদিনাখন, অন্ততঃ তেওঁলোকৰ খবৰ ল'ব। তেওঁলোকেও যাতে উৰুকাৰ সোৱাদ আপোনালোক নাথাকিলেও আপোনালোকৰ মৰমেৰে সেই উৰুকাৰ সোৱাদ ল'ব পাৰে। আৰু আমি আমাৰ অসমৰ বাপতিসাহোন বিহুটো আমি সুন্দৰভাৱে পালন কৰিম। মাঘ বিহুৰ দিনা অগ্ৰজজনক সেৱা, কনিষ্ঠজনক মৰম, এই আমাৰ মানৱীয় গুণসমূহ আমি যেন হেৰুৱাই নেপেলাওঁ। আৰু যিসকল পিতৃ মাতৃ, আমি আমাৰ ল'ৰা ছোৱালীক এই মানৱীয় প্ৰমূল্যসমূহ আমি শিকাম। মেজিৰ জুইত আমি অমংগলক বিদায় দিম। মেজিৰ জুইত আমি দুষ্কৃতিক বিদায় দিম। আৰু মেজিৰ জুইৰ মাজেৰে আমি আমাৰ ৰাজ্যখনলৈ, আমাৰ পৰিয়ালটোলৈ আলোকৰ বন্তি গছি আমি আকৌ এবাৰ একেলগে জ্বলাম। উৰুকা বিহু সকলোৰে বহুত বহুত শুভেচ্ছা জনায়, আৰু নতুন বছৰৰ অজস্ৰ শুভকামনাৰে আপোনালোকৰ পৰা বিদায় লৈছো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।